বিধানসভা সমষ্টিৰ পশ্চিম গোবৰদল অঞ্চলত এটি সুচল পথৰ বাবে এতিয়া হাহাকাৰ কৰিবলগীয়া হৈছে বহুকেইটা পৰিয়ালে। প্ৰথমে এটা বিশেষ দৃশ্য দেখুৱাম। এখন বাঁহৰ সাঁকৌ, এই বাঁহৰ সাঁকৌখনৰ দৰে এই যিটো পথ, এই পথটোত কেইবাখনো এই ধৰণৰ সাঁকৌ আছে। কেইবাবছৰ পূৰ্বে নৈক সহায় নিয়া এই যিসমূহ পথৰ যিসমূহ ভগ্নাংশ, এই অংশসমূহত ৰাইজে বাঁহৰ সাঁকৌৰে পাৰাপাৰ হ'বলগীয়া হৈছিল। কিন্তু এতিয়া বাঁহৰ সাঁকৌকেইখন জৰাজীৰ্ণ হৈছে। এই যিকেইটা ইয়াত পৰিয়াল আছে, সেই পৰিয়ালকেইটাৰ আৰ্থিক যি অৱস্থা, সেই অৱস্থা বৰ বিশেষ সুচল নহয়, যাৰ পৰিপ্ৰেক্ষিতত তেওঁলোকে এখন বাঁহৰ সাঁকৌ আজিলৈকে নিৰ্মাণ কৰিব পৰা নাই। আৰু বাঁহৰ সাঁকৌখনৰ অভাৱত এই ধৰণে যিসকল স্কুলীয়া ছাত্ৰ ছাত্ৰী আছে, সেই স্কুলীয়া ছাত্ৰ ছাত্ৰীসকলে ইয়াৰ দাঁতি কাষৰীয়া যি অংশ, সেই অংশৰে এই ধৰণে পেন কচাই তেওঁলোকে মূৰত কিতাপৰ টোপোলা লৈ পাৰাপাৰ হ'বলগীয়া হৈছে। বিগত বহু বছৰ ধৰি এই অঞ্চলটোৰ যি পশ্চিম গোবৰদল অঞ্চল আছে, এই অঞ্চলটোৰ বহুকেইটা পৰিয়ালৰ যিসকল ছাত্ৰ ছাত্ৰী, সেই ছাত্ৰ ছাত্ৰীসকলে এই ধৰণে পাৰাপাৰ হ'বলগীয়া হয়। কিন্তু আটাইতকৈ পৰিতাপৰ কথাটো এইটোৱে যে পঞ্চায়ত নিৰ্বাচন গ'ল, সাধাৰণ পঞ্চায়ত নিৰ্বাচনটো যোৱাৰ পিছত পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বৰ যিসকল প্ৰতিনিধি, সেই প্ৰতিনিধিসকলেও কৰিব পৰা যিটো কাম, সেই কামটো কিন্তু তেওঁলোকে নকৰিলে। ইয়াৰ বিপৰীতে বিগত ৬-৭ বছৰ ধৰি এই যিখিনি ভগ্নাংশ, ইয়াত ৰাস্তাৰ ভগ্নাংশ, এই ভগ্নাংশখিনি কিন্তু এই ধৰণে ভাঙিয়েই থাকিল, তাক কোনো মেৰামতি কৰাৰ ব্যৱস্থা গ্ৰহণ নকৰিলে। যাৰ পৰিপ্ৰেক্ষিতত নিজৰ সন্তানক বিদ্যালয়লৈ পঠাবলৈ হ'লে অভিভাৱকে এই ধৰণে কোনোবাই যদি কান্ধত তুলি সন্তানক পাৰ কৰিবলগীয়া হয়, কোনোবাই কোচত তুলি, আৰু কেইগৰাকীমান ছাত্ৰ ছাত্ৰী এই ধৰণে নিজে কিতাপৰ টোপোলা মূৰত লৈ তেওঁলোকে পাৰাপাৰ হ'বলগীয়া হয়, তেওঁলোকে বিদ্যালয়লৈ যাবলগীয়া হয়। মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী সমষ্টি, এয়া গৃহ সমষ্টি, টিহু বিধানসভা সমষ্টি, আৰু এগৰাকী কেবিনেট মন্ত্ৰী থকা এই সমষ্টিটোত এগৰাকী পঞ্চায়ত প্ৰতিনিধিয়ে কোনো ধৰণৰ ৰাইজৰ অভাৱ অভিযোগ গুৰুত্ব নিদিয়ে। কথাখিনি ৰাইজৰ সৈতে পাতিম। প্ৰথমে আপোনাৰ ওচৰলৈ আহিছোঁ। আপোনালোকৰ ইয়াত কোনখন পঞ্চায়ত হয়? হয়, পূব নম্বৰ ভাগ গাঁও পঞ্চায়ত। পূব নম্বৰ ভাগ গাঁও পঞ্চায়ত। ইয়াত কেইবাটাও স্থানত এই ধৰণে পথছোৱা খহি গ'ল। পঞ্চায়তৰ প্ৰতিনিধিয়ে কৰিব পাৰে এইখিনি কাম, কিন্তু আজিলৈকে নকৰিলে। হয়, আজিলৈকে নকৰিলে। আজি 4-5 বছৰৰ আগৰ পৰাই এই জৰাজীৰ্ণ অৱস্থাত পৰি আছে। আমি বহুত এপ্লিকেশ্যন কৰিলোঁ, আৰু আপোনাৰ ধৰক গাঁও পঞ্চায়তে দেখাই পাইছে আমাৰ নিচে কাষতে গাঁও পঞ্চায়তখন, আৰু যিবিলাক ইয়াৰে 5 বছৰ অতিক্ৰম কৰি গৈছে সেইবিলাকেও দেখা পাই আছে। আমাৰ ঘৰৰ ওচৰৰে হয়, সেইবিলাক আমাৰ গাঁৱৰ প্ৰতিনিধিয়ে হয়। সেইবিলাকক কথা ক'লে গুৰুত্ব নিদিয়ে। সেইবিলাক ভোটৰ সময়ত পানী গচকি হ'লেও আপোনাৰ ঘৰত আহি সোমাব যে দাদা ভোটটো আপুনি দিব, সেনেকুৱা হিচাপত আমাক কয় আমিতো ভোটটো সিহঁতকে দি দিওঁ। জিকাৰ পিছত সিহঁতে কোনো ধৰণৰ আমাক খবৰ নলয়। সিহঁতে আজিলৈকে খবৰ লোৱা নাই। দেখাই পাইছে, আপুনি সুধি চাব। নিৰ্বাচিত যিকেইগৰাকী পঞ্চায়ত প্ৰতিনিধি হ'ল আপোনালোকৰ ইয়াৰ ৱাৰ্ড মেম্বাৰৰ পৰা আদি কৰি আঞ্চলিক পঞ্চায়তৰ সদস্যগৰাকীলৈ, তেওঁলোকে এই বিষয়টো আপোনালোকৰ অৱগত নে? ইয়াত যে এই ধৰণে ভাঙি আছে, হয়, সিহঁতক ক'লেও গুৰুত্ব নিদিয়ে। সিহঁতে গুৰুত্ব দিব, তেওঁলোকে দায়িত্বভাৰ লোৱা নাই, যিহেতু তেওঁলোকৰ কৰণীয় বা তেওঁলোকৰ সময় হাতত আছে। কিন্তু পূৰ্বৰ পঞ্চায়ত প্ৰতিনিধিসকলে ইয়াত গুৰুত্ব নিদিলে। হয়, নিদিলে কোনো ধৰণৰ। আজি 6-7 বছৰে জৰাজীৰ্ণ অৱস্থাত পৰি থাকিল। এই দলং কেইখন, 3খন দলং। আমি ঘৰৰ পৰা ওলাওঁতে আমি চেণ্ডেল হাতত লৈ ওলাব লাগে, বেগটো হাতত লৈ ওলাব লাগে। স্কুলৰ ল'ৰা ছোৱালীবিলাকৰ আমাৰ চাইকেলখন হ'লে কি ধৰণে কাৰোবাৰ যদি অসুখ চিকিৎসা হ'লে আমি কান্ধতে যেনেকুৱা মৰা মানুহ এই শ্মশানলৈ লৈ যায় দাঙি কিনে, সেনেকুৱাকৈ লৈ যাব লগা অৱস্থাত হয়। আমাৰ 1 কিলোমিটাৰ জেগা যাব লাগে এই ৰাস্তাটোৱেদি। ঠিক আছে বাৰু, অকণমান স্কুলীয়া ছাত্ৰ ছাত্ৰীসকল আছে, দেখুৱাইছোঁ। এই ধৰণে কান্ধত কিতাপৰ টোপোলা লৈ তিতিবুৰি তেওঁলোকে পাৰাপাৰ হ'বলগীয়া হৈছে, ওলাই আহিছে। কোন ক্লাছত পঢ়ি আছা? 6ত। ক্লাছ 6ত। তোমালোকে সদায় এই ধৰণে অহা যোৱা কৰা? সদায় অহা যোৱা কৰা। এখন দলং লাগে নে কি লাগে এতিয়া তোমালোকক? দলং লাগে। কি অনুৰোধ জনাবা চৰকাৰক? পথছোৱা ভাল কৰি দিব লাগে। তোমাৰ নাম কি? শ্ৰী যুৱৰাজ বৰ্মন। যুৱৰাজে সদায় এই ধৰণে পেন কচাই আহিবলগীয়া হয়। এনেকৈ পানী পাৰ হোৱা তুমি? ককাই থব আহে তোমাক? ককাই থব আহে। কি ক'বা, ৰাস্তা লাগে নে দলং লাগে? ভাল ৰাস্তা এটা লাগে। ঠিক আছে বাৰু খুৰী, আপুনি কওকচোন। মই দেখিছোঁ সন্তান কোচত লৈ আপুনিও থ'বলৈ আহিছে, কণমানি সন্তান। কোন ক্লাছত পঢ়ি আছে এইবাৰ? প্ৰথম বিদ্যালয়। প্ৰথম বিদ্যালয়ত দিছে, অংগনবাড়ী যায়। অংগনবাড়ীত থ'ব লগা হ'লেও এই ধৰণে পাৰ হ'ব লাগে। হয়, কি অনুৰোধ জনাব চৰকাৰক? ৰাস্তাটো লাগে আৰু আমাক ভালকৈ দিব। কিমান বছৰ হ'ল এনেকৈ? 7-8 বছৰ হ'লেই আৰু। 7-8 বছৰ হৈ গ'ল। এগৰাকী পঞ্চায়ত প্ৰতিনিধিয়ে কৰিব পাৰিলে সেই কামছোৱা। MGNৰেগাৰ বহুখিনি কাম হয়, তাৰপিছত কিন্তু এই পথছোৱা মেৰামতিয়ে নকৰিলে আৰু কি কৰিব, উপায় নাই আৰু। ঠিক আছে বাৰু, অকণমান আন বাইদেউসকল আছে, আপোনাৰ লগতো কথা পাতিম। আপুনিও সন্তানক লৈ আহিছে, দেখিছিলোঁ বিদ্যালয়লৈ থ'ব যাব আহিছে। কি অনুৰোধ জনাব এতিয়া? ৰাস্তাটো লাগে আমাক, সেইকাৰণে অনুৰোধ জনাইছোঁ। কিমান পৰিয়াল আছে ইয়াতে? আমাৰ 30জনমান পৰিয়াল আছে। খুৰী, আপোনাৰো সন্তান? মোৰ 3টাই আছে। আপোনাৰ 3টা সন্তান? সদায় মই এনেকৈ নিবা যাওঁ, থবা যাওঁ, আনবা যাওঁ, কি পানী কচে কাপে পানী বাঢ়িলে, এতিয়াতো পানী কম আছে, পানী বাঢ়িলেতো আৰু অসুবিধা হয়। তেতিয়া আকৌ দিন স্কুলত আকৌ দিন বন্ধ হৈ যায়, আৰু গৰম বন্ধৰ পিছতো সেনেকৈ আৰু অকল ঘূৰিও নিব লগা হয়। পৰীক্ষা থাকিলে বহুত অসুবিধা হয় আমাৰ, বহুত বেছি অসুবিধা হয়। অনুৰোধ কি জনাব? এতিয়া চৰকাৰে আমাক ৰাস্তাটো দিলে ভাল হয়, আৰু আমাক দলং এখনো দিব লাগে।
সেইটো কাৰণে আৰু আমাৰ বেমাৰ আজাৰ হ'লেও অসুবিধা হয় মেডিকেল যাবৰ কাৰণে সেইটো কাৰণে এতিয়া আমাক এইখিনি দিলেই হ'ল চৰকাৰৰ পৰা খুৰা কি ক'ব বিচাৰিব কমাই কি ৰাস্তাটো আজি আমি ইমান বছৰে এনেকৈ থাকিলোঁ চব মানে আমাৰ বিধায়ক মানে এই প্ৰেচিডেণ্ট কাউন্সিলৰে যিবিলাক আগৰ আছিল সেইবিলাকে হ'ব আমি এইবাৰ কৰিম এইবাৰ পঞ্চায়ততো কৈছে যে আমি এইটো মানে ৰাস্তা কৰি দিম দলং দিম আৰু এইটো আমি মাটি দি পুতি দিম এতিয়াকলৈকে মানে একো নাই এইবাৰৰ কেইটাহে কৈছে মানে ৰাস্তা বনাম দলং বনাম বুলি কৈ তেওঁলোকে ভোট ভিক্ষা কৰিবলৈ আহে সঁচা কিন্তু এগৰাকী পঞ্চায়ত প্ৰতিনিধিয়ে কৰিব নোৱাৰা যিখিনি কাম সেই কামখিনি আমি দেখুৱাই দিছোঁ এই ধৰণে এটা গাঁৱৰ পথ আৰু এই গাঁৱৰ পথছোৱা এগৰাকী পঞ্চায়ত প্ৰতিনিধিৰ যদি সদিচ্ছা থাকে তেতিয়াহ'লে তেওঁ মেৰামতি কৰিব পৰাটো তেনেই তেওঁৰ হাতত সহজ হৈ থাকে কাৰণ এটা MGNৰেগাৰ যদি ইয়াত আঁচনি ধৰা হ'লহেঁতেন এই পথছোৱা কেতিয়াবাই মেৰামতি কৰিব পৰা গ'লহেঁতেন ইয়াৰ পূৰ্বতে আমি এই অঞ্চলটোলৈ সেই বাতৰি পৰিৱেশন কৰিছিলোঁ কাৰণ ইয়াত বহুকেইটা পৰিয়ালৰ কণমানি সন্তানে জমৰ যাতনা ভোগ কৰিবলগীয়া হৈ আহিছে এইবাৰ যেহেতু পঞ্চায়ত নতুনকৈ গঠন হ'ল পঞ্চায়তৰ যিসকল প্ৰতিনিধি সেই প্ৰতিনিধিসকলে কিছুদিন পিছতে দায়িত্বভাৰ গ্ৰহণ কৰিব তেওঁলোকে পঞ্চায়তসমূহ গঠন কৰিব তাৰপিছত এই অঞ্চলৰ যি সমস্যা ৰাইজৰ যি সমস্যা সেই সমস্যা সমাধানৰ ক্ষেত্ৰত নৱনিৰ্বাচিত পঞ্চায়ত প্ৰতিনিধিসকলে কিবা গুৰুত্ব দিয়ে নে নিদিয়ে সময়ত লক্ষণীয় হ'ব ঠিক একেদৰে স্থানীয় বিধায়ক তথা কেবিনেট মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াৰ গৃহ সমষ্টি এই যিটো টিহু বিধানসভা সমষ্টিৰ পশ্চিম গোবৰাদল অঞ্চল এই অঞ্চলত এই ধৰণে ৰাইজে জমৰ যাতনা ভোগ কৰি অহা বিষয়টোৱে সঁচাকৈ এটা চিন্তাৰ বিষয় হৈ পৰিছে কাৰণ বিভিন্ন প্ৰান্তত বাট পথ সুচল হৈছে হয় কিন্তু এতিয়াও এনে বহু অঞ্চল আছে য'ত এটি সুচল পথৰ বাবে এই ধৰণে ৰাইজে হাহাকাৰ কৰিবলগীয়া এটা পৰিৱেশ পৰিস্থিতি এতিয়াও হৈ আছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ